আজি তাত উপস্থিত সকলো সংবাদ বন্ধুসকললৈ আমি নমস্কাৰ জনাইছো সমাজ মঞ্চৰ ফালৰ পৰা আপোনালোকক জনাবলৈ বিচাৰিছো যে আমি আজি এখন সংবাদ মেল আয়োজন কৰিছো। ইয়াৰ কাৰণ হ'ল আমি শিৱসাগৰ আয়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছো আৰু লগতে আপোনালোকক জনাব বিচাৰিছো বা আপোনালোকৰ মাধ্যমেৰে বিভাগ যিবিলাক বিভাগ আছে আবকাৰী বিভাগে হওক মানকালে আমি আবকাৰী বিভাগৰ ওপৰতেই আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। আপোনালোকৰ জৰিয়তেও আমগুৰিবাসী তথা সমগ্ৰ অসমবাসী আমি জনাব বিচাৰিছো যে যিহেতু আপোনালোকে জানে সৌসিদিনা গোলাঘাটত আজিলৈকে আমি পাহৰি যাব পৰা নাই, প্ৰায় 50-60 জন মানুহ মৃত্যুমুখলৈ গুচি গৈছিলে যিয়েই চুলাই সেৱন কৰাৰ কাৰণে। তাৰ ওপৰতে আমি বহুতো অভিযোগ আমাৰ ওচৰলৈ আহি আছে যে কোনেও আমাক সহায় নকৰে, গতিকে একমাত্ৰ আপোনালোকে অসমীয়া যুৱ মঞ্চই আছেগে যি নেকি আমি সহায় বিচাৰি আপোনালোকক আবেদন জনাইছো। যিহেতু মোৰ ফোন ৰেকৰ্ডিং আছে, কিন্তু যিহেতু ফোন ৰেকৰ্ডিংটো আজিকালি প্ৰমাণ হিচাপে গণ্য নকৰে, গতিকে আমি আপোনালোকক এনেই ব্যক্তিগত হিচাপে ফ্ৰেণ্ডশ্বিপ টাইপত আমি শুনাব পাৰিম যে কান্দি কান্দি ফোন মাৰিছে যে কণ সৰু সৰু ল'ৰা, উঠি অহা ল'ৰা, নতুন প্ৰজন্মৰ ল'ৰা মৃত্যুমুখলৈ গুচি গৈছে, ধ্বংস হৈ গৈছে, পঢ়া লিখা এৰি দিছে এই চুলাই সেৱন কৰি। ড্ৰাগছতকে কোনো কম নহয়। ঠিক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ভাল কাম কৰি আছে, তেখেতে ড্ৰাগছ আপোনাৰ বন্ধ কৰিছে, তেখেতে অবৈধ বহুত চিণ্ডিকেট বন্ধ কৰিছে, কিন্তু আমি তেখেতক এটাই অনুৰোধ জনাব বিচাৰিছো আপোনালোকৰ মাধ্যমেৰে যে এই যি লালিগুৰ, এই লালিগুৰটো অতি শীঘ্ৰে বন্ধ কৰিব বাবে তেখেতক আমি অনুৰোধ জনাইছো। কাৰণ কেলে এটা কথা আমি দেখিবলৈ পাইছো যে যিহেতু যেতিয়া সেই সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, যেতিয়া গোলাঘাটত বহু নতুন যুৱক ঢুকাইছিল, তেতিয়া কিন্তু কমপ্লিটলি আপোনাৰ এই যিটো আমাৰ অবৈধ লালিগুৰ এইটো বন্ধ কৰি দিছিলে। কিন্তু পুনৰ এটা অসাধু চাম মানে আকৌ লাগি পৰিছে এই চুলাই বাতি সমূহত গুৰ যোগান ধৰিবৰ কাৰণে। আপোনালোকে জানে যে আমাৰ আমগুৰি অঞ্চলটো বেছি ডাঙৰ নহয়, কিন্তু ভয়ানক ৰূপত চুলাই ভাটি আছে আৰু বৃদ্ধি হৈ গৈ আছে। আমি আগতেও এই ক্ষেত্ৰত মাত মাতিছিলো আৰু এতিয়াও মাত মাতিছো, আগন্তুক দিনতো মাত মাতি যাম। আৰু তাৰ গোটেই চুলাই ভাটিৰ নেতৃত্বত এজন মানুহ আছে, এজন হৈছে কুশল বৰুৱা, যিহেতু আমি আপোনালোকক দেখাই দিছো ফটো, গুৰ মাফিয়া। এইজনে মেইন কালপিট, এই কালপিটজনে এই 420 দালাল, এইটো কালপিট। এই 420টোৰ কাৰণে আজি নতুন প্ৰজন্ম বহুত ধ্বংস হৈ গৈছে। কাৰণ যদি এই বদমাছটোৱে যদি গুৰ হয়তো তাৰপৰা আজি লংকা পৰা যদি নানিলেহেঁতেন, হয়তো আজি তাত চুলাই ভাটি প্ৰস্তুত কৰিব নোৱাৰিলেহেঁতেন বা চুলাই বনাব নোৱাৰিলেহেঁতেন। আৰু ইয়াৰ আঁৰত আছে এটা বিভাগ, সেই বিভাগটো হৈছে আবকাৰী বিভাগ। শুই থকা বিভাগ, এটা ধূৰ্ত বিভাগ, এটা শুই থকা বিভাগ, কোনো কাম নাই। অসম চৰকাৰ টকা বহি লৈ খাই আছে, তাৰ বাহিৰে কোনো কাম নাই তেখেতলোকৰ। সৌসিদিনা আজি শুনিলো, আজি অলপ দিনৰ আগত, প্ৰায় আজি 10 দিনৰ আগত আমি জানিবলৈ পাইছিলো যে আবকাৰী বিভাগ বোলে শিৱসাগৰৰ পৰা আহিছে, আহি পেলাই গোটেই একদম ধূলিচাত কৰি ভাঙিছে ছিঙিছে। ঠিকে আছে, আমি খুব ভাল পাইছো, আনন্দিত। কিন্তু তাৰ পিছতে গম পালো যে শুকাই যে কান্দি ফোন কৰিছে যে এই কুশল বৰুৱা ব্যক্তিজনে যে এক্সাইজক পইচা দিব লাগে বুলি জোৰ জুলুম কৰি প্ৰত্যেকটো ঘাটি এগেইনষ্টত 4,000 টকাকে তেখেতে বোলে বিচাৰিছে, বোলে এক্সাইজক পইচা দিব লাগে মেনেজমেণ্ট কৰিবলৈ। কি লাজ্জাজনক কথা, গতিকে আমি আপোনালোকক জনাব বিচাৰিম, অঞ্চলত আছে ৰিংকু গগৈ, বকুল গগৈ, জয়াধাৰত আছে কুশল বৰুৱা, চামগুৰি জেহেনীয়া আৰু মানটনীয়া অঞ্চলত বসন্ত গগৈ, ৰমেন গগৈ, ভূপেন গগৈ, যুগ, নবীন গগৈ, কুশল গগৈ, কুমাৰচুক অঞ্চলত অচিন্ত গগৈ, বেদান্ত গগৈ, প্ৰবীণ গগৈ, ভাইকন গগৈ, অতুল গগৈ, ধেনুচোচা অঞ্চলত সঞ্জয় ভৰালী, নামটিআলিত পাপু দত্ত, বামুণবাৰীত মইনা, অবিনাশ হুনিকন, আৰু বৰবামত আছে আমাৰ ওচৰৰে বৰবাম আপোনাৰ লাডুগড় চুটি
মইনা, পিতৌ, ৰাজু আৰু বহুখিনি ব্যক্তি। গতিকে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মাধ্যমেৰে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ, আমি আপোনাৰ এক্সাইজ ডিপাৰ্টমেণ্টক আমি আপোনাৰ অৱগত কৰিব বিচাৰিছোঁ যে ইয়াৰ পৰা এটা বিহিত ব্যৱস্থা ল'ব লাগে। যোৱাকালি আমি আয়ুক্ত মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰাৰ উপৰিও এখন আমি স্মাৰক পত্ৰ কালি আয়ুক্ত মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। কিন্তু ইয়াৰ লগে লগে আমি সমান্তৰালকৈ কিন্তু প্ৰতিলিপি প্ৰেৰণ আমি তেখেতলোকক প্ৰেৰণ কৰিছোঁ। আমি নিজ হাতে তেখেতলোকক দি আহিছোঁ। আপোনাৰ আবকাৰী অধীক্ষকক শিৱসাগৰ তেখেতক আমি প্ৰদান কৰি আহিছোঁ। আমাৰ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক আমি প্ৰদান কৰি আহিছোঁ। আমি গৰিয়াসাগৰ ভাৰপ্ৰাপ্ত আপোনাৰ অ'চি ছাৰক আমি প্ৰদান কৰি আহিছোঁ। আমাৰ আমগুৰি থানাত আমি প্ৰদান কৰিছোঁ, হালদিং থানাত প্ৰদান কৰিছোঁ। কিন্তু লক্ষণীয় এইটো হ'ব যে এই স্মাৰক পত্ৰখনত আমি নাম ঠিকনা সহ দিয়াৰ পিছতো তেওঁলোকৰ কাৰ্যপন্থা কি হয়, কিন্তু এইটো অসমৰ জনগণে, অসমৰ ৰাইজে বা আমগুৰিবাসী ৰাইজে বা আমি অসমীয়া জনগণে কিন্তু চাম যে তেখেতলোকে কি কৰিলে। মানে আমি ইয়াত লিখিছোঁ যে এসপ্তাহৰ ভিতৰত কিন্তু যদি কোনো আমি একশ্যন নেদেখোঁ, কোনো বিহিত ব্যৱস্থা নলয়, কিন্তু আমি হয় আপোনাৰ 61 কিন্তু আমি বন্ধ ধৰে কাৰ্যশীলম। ইয়াৰ বাবে জগৰীয়া কিন্তু চৰকাৰ তথা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ হ'ব। আৰু এটা দুখজনক কথা যে আমি গমেই নাপাওঁ, আজি প্ৰায় 10 দিন হ'ল আমাৰ আমগুৰি আবকাৰী বিভাগটো ইয়াৰ পৰা উঠি গ'ল। আমাৰ আমগুৰি আবকাৰী বিভাগৰ যিটো অফিচ, যিটো কাৰ্যালয়, সেইটো ইয়াৰ পৰা লৈ গুচি গ'ল ডিমৌলৈ। যাৰ আলম লৈ যদি আগতে যদি চোলাই বাতি আছিলে 50টা, এতিয়া গাঁত পৰি উঠিলে 100টা। গতিকে ভয়ানক, বিপদজনক। আৰু ইয়াত আমি এটা জনামতে আধাখিনি পৰে শিৱসাগৰ আৰু আধাখিনি পৰে নাজিৰাত। গতিকে আমি দুইটা বিভাগক, শিৱসাগৰ বিভাগক আমি ক'ব বিচাৰিছোঁ, নাজিৰা আমাৰ আবকাৰী বিভাগক ক'ব বিচাৰিছোঁ যে দুইটা ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।